নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান গ্ৰেড 3 গ্ৰেড 4 লগতে বহু ধৰণৰ ভেকেঞ্চি লৈ আনিছোঁ। এই চাকৰিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, দুই তিনিটা বিভাগত ভেকেঞ্চিখিনি আছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবৰ বাবে আৰু আপোনালোকে চেনেলটো নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, তেতিয়া প্ৰতিদিনে লগৰ বন্ধু বান্ধৱীৰ জবৰ আপডেটসমূহ পাই থাকিব। আৰু আপোনালোকক মই কৈ দিছোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি আহিছে। প্ৰথম যিটো ভেকেঞ্চি এইটো যে SCBI এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে, ৰিক্ৰুটমেণ্ট চিকিউৰিটি বা অফিচাৰ গ্ৰেড 1ৰ ভেকেঞ্চি আছে। আপোনালোকে দেখিব পাইছে চিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া, যিটো SCBI বুলি কোৱা হয়, তাৰ পৰা আপোনালোকৰ ভেকেঞ্চি আছে 97টা অফিচাৰ গ্ৰেড 1 এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আহিছে। জেনেৰেল ষ্ট্ৰীম, লিগেল ষ্ট্ৰীম এনেকুৱা ধৰণৰ ভেকেঞ্চি হয়। ইনফৰমেশ্যন টেকনলজি ষ্ট্ৰীমৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু মই আপোনালোকক এপ্লাই অনলাইন যোগে কৰাৰ আগত আপোনালোকক মই অফিচিয়েল ৱেবছাইটটো কৈ দিছোঁ, www.scbi.gov.in। আপোনালোকে এইটো গভৰ্ণমেণ্ট ৱেবছাইট হয়, আপোনালোকৰ কোনো প্ৰব্লেম নাই, আপোনালোকে ভিজিট কৰি ধুনীয়াকৈ এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰে। এই হৈছে ভাৰতীয় চিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ডত চাকৰি আছে, 97টা পদ খালী আছে সহকাৰী মেনেজাৰৰ পদ। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। মই আপোনালোক কৈছোঁ অফিচাৰ গ্ৰেড 1 এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি হয় 97টা, আৰু এই ভেকেঞ্চিকেইটা কেটেগৰীজ ভাগ কৰা হৈছে, মানে কেটেগৰীজ মানে হৈছে যিবিলাক আপোনালোকৰ কাষ্ট হয়, কাষ্ট ৱাইজত ভাগ কৰিছে। প্ৰথম যিটো আছে জেনেৰেল কাষ্টৰ কাৰণে আছে 62টা ভেকেঞ্চি, লিগেলৰ কাৰণে আছে 5টা, ষ্ট্ৰীম ৱাইজ প্ৰথমতে ভাগ কৰিছে, তাৰপৰা কাষ্ট ৱাইজত ভাগ কৰিছে। ইনফৰমেশ্যন টেকনলজিৰ কাৰণে 24টা, ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ কাৰণে 2টা, ৰিচাৰ্চৰ কাৰণে 2টা, অফিচিয়েল লেংগুৱেজৰ কাৰণে 2টা। আৰু আপোনালোকৰ পে স্কেলটো মই আপোনালোকক কৈ দিছোঁ, পে স্কেল দিব আপোনালোকক ভাল এটা দৰমহা দিয়া হ'ব 44,500ৰ পৰা আপোনালোকৰ 54,500 টকা, লগতে গ্ৰেড পে'সমূহ থাকিব। আৰু এই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ এটা ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে। পোনপ্ৰথমে এজ লিমিটৰ কথা জানে, এই কেণ্ডিডেট মাষ্ট নট হেভ দ্য এক্সিষ্ট দ্য এজ অফ 30 years, মানে আপোনালোকৰ 30তকৈ বেছি হ'ব নোৱাৰিব বুলি উল্লেখ কৰিছে। কিন্তু আপোনালোকে এটা এজ ৰিলেক্সেশ্যনসমূহো পাব, তাৰ লগত যোগ কৰিলে আপোনালোকৰ 30তকৈ বেছিও হ'ব। আৰু এজ ৰিলেক্সেশ্যনটো কিমানকৈ পাব মই কৈছোঁ, যিসমূহ SC কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ মানে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। যিসমূহ OBC কেণ্ডিডেট তেনেকৈ 3 বছৰ মানে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। PWD 10 বছৰ 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এক্স ছাৰ্ভিচমেন 5 বছৰ আপোনালোকে 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো এটা ভাল কথা কৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন দিছে মাষ্টাৰ ডিগ্ৰী। যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰি দিছে ডাইৰেক্ট আবেদন কৰিব। মাষ্টাৰ ডিগ্ৰী মানে হৈছে BA নহয় MA, MSc, MCom এনেকুৱা ধৰণৰ কোৰ্চ যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। লিগেলৰ কাৰণেও আপোনালোকক দিছে মেণ্ডেটৰী এডুকেশ্যন, ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল প্ৰতিটো কাৰণে বেলেগ বেলেগ আছে। ৰিচাৰ্চৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। অফিচিয়েল লেংগুৱেজৰ কাৰণে আপোনালোকে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী হিন্দী ইংলিছত হ'ব লাগিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকক এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC এডুকেশ্যন কাৰণে 1000 ৰুপিজকৈ, আৰু SC SC PWD কাৰণে মাত্ৰ 100 ৰুপিজকৈ দিলে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট হয় www.scbi.gov.in, এইটো যে অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টেপটো দিয়া আছে, এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ফাৰ্ষ্ট টাইম, 2 নম্বৰ পে'মেণ্ট অফ ফিজ, 3 নম্বৰ আপলোডিং ফটোগ্ৰাফ, 4 নম্বৰ আপলোডিং ছিগনেচাৰ। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিছে এপ্ৰিল 13 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হৈছে। আৰু মোটামুটি আপোনালোকৰ লাষ্ট ডেট মোটামুটি মে' মাহৰ 15-20 তাৰিখমানলৈকে আবেদনসমূহ কৰি থাকিব পাৰে। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব। আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম।